কবিতাৰ শিৰোনাম নীল নীৰৱতা। কবি শংকৰজ্যোতি ৰাজবংশী। নীৰৱতাৰো শব্দ থাকে, শব্দহীন হাঁহিৰ আঁৰত চকুৰ অশ্ৰুবোৰে লুকা ভাকু খেলে। যি ভাল পোৱা ক'ব পৰা নগ'ল, সি আঁকিৰল হৃদয়ৰ আঁচলত এক গভীৰ ৰঙেৰে, এক বিষাদৰ কুঁৱলী। নীল নীৰৱতা। এই কবিতা শব্দৰ নহয়, মৌনতাৰ। মিলনৰ নহয়, ই বিৰহৰ উপাখ্যান। নীৰৱতা কেতিয়াবা শব্দতকৈ বেছি চঞ্চল হয়, যাৰ অনুভৱক শব্দৰে বুজাব নোৱাৰি। সি যেন মৌনতাৰে আঁকি থোৱা এখন অন্তৰংগ চিঠি। নীৰৱতা শব্দৰ বিভেদত ধ্বনিত হোৱা এক গভীৰ সংগীত, যাক উচ্চাৰণ কৰা নহয়। চকু পাতেৰে লিখা এটা অপৰিকল্পিত কবিতা। মোৰ এই কবিতা নীল নীৰৱতা মাথো এটি নাম নহয়, এখন অব্যক্ত চিত্ৰ, এটি ব্যাথাৰ নীল ৰেখা। নীৰৱতা যাৰ চকুৰ দৃষ্টিত মাথো অব্যক্ত মৰমেৰে আক্ৰান্ত নহয়, অথচ হৃদয়ৰ আৱৰণ খুলি দিয়ে জীৱনৰ অপূৰ্ব কাব্যখণ্ড। তুমি এটি দৃষ্টিপাত, আমি এটি বিপল অধ্যায়। এই নীল নীৰৱতা তোমাৰ বাবে উৎসৰ্গিত, যিয়ে কেতিয়াও তোমাক ভাল পাওঁ বুলি কোৱা নহ'ল। এতিয়া শুনা, নিঃশব্দ শব্দবোৰে কিমান উচ্চস্বৰে হুংকাৰ দিয়ে। মৌনতাৰ বুকুৰ দপদপনি হৈ ফুটি অহা শব্দবোৰৰ সংগীত। সেই শব্দ যাৰ সুৰ তুমি আছিলা। তুমি শুনিবা চকুৰে, হৃদয়ে আৰু সেউজীয়া এটি হেঁপাহেৰে। নীল নীৰৱতা যি মৌনতাৰে হাঁহে, চকুলোৰে লিখে আৰু হৃদয়ৰ পৰা সৰে।